আপুনি চাইছে বিউলিৰ হেডলাইন্স প্ৰহসনত পৰিণত হৈছে সৌৰ শক্তি আঁচনি সৌৰ শক্তিৰ জৰিয়তে পোহৰ দিবলৈ চেষ্টা কৰা হৈছিল মুখ্যমন্ত্ৰীৰ সমষ্টিত সৌভাগ্য আঁচনি এতিয়া পৰিণত হ'ল দুৰ্ভাগ্য আঁচনিলৈ হয় মুখ্যমন্ত্ৰীৰ সমষ্টি নামনি মাজুলীৰ উত্তৰ অংশত লৈছিল এই আঁচনি স্বয়ং চাপৰিৰ সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ প্ৰায় 100টা পৰিয়ালে আজিও লাভ নকৰিলে সৌৰ শক্তিৰ পোহৰ 2018 চনত সৌৰ শক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰি গাঁও উজ্জ্বল কৰাৰ আঁচনি লৈছিল চৰকাৰে গুৱাহাটীৰ পূৰ্বাঞ্চল প্ৰহৰী নামৰ প্ৰতিষ্ঠান এটা স্থাপন কৰিছিল এই সোলাৰ সিস্টেম কিন্তু এই সৌভাগ্য আঁচনি এতিয়া দুৰ্ভাগ্য আঁচনিত পৰিণত হৈছে সৌৰ শক্তিৰ জৰিয়তে পোহৰ দিবলৈ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰীৰ সমষ্টিত আৰু এই মুহূৰ্তত আমি জনাইছো নামনি মাজুলীৰ উত্তৰ অংশত লোৱা হৈছিল এই আঁচনি স্বয়ং চাপৰিৰ সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ প্ৰায় 100টা পৰিয়ালে আজিও লাভ নকৰিলে সৌৰ শক্তিৰ পোহৰ 2018 চনত সৌৰ শক্তিৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰি গাঁও উজ্জ্বল কৰাৰ আঁচনি লৈছিল চৰকাৰে আৰু এই আঁচনি হাতত লোৱা হ'ল যদিও আজিও কিন্তু পোহৰ নপৰিল এই গাঁওখনত এই সন্দৰ্ভত অধিক খবৰ আমাক জনাব লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনে সঞ্জীৱ অসমৰ বিভিন্ন চৰ-চাপৰি অঞ্চলসমূহত সৌভাগ্য আঁচনিৰ জৰিয়তে বিদ্যুৎ পোহৰে আলোকিত কৰাৰ পৰিকল্পনা আছিল সৌভাগ্য আঁচনিৰ জৰিয়তে তেতিয়ালৈকে সকলোখিনি ঠিকে আছিল কিন্তু অসমত এই মুলুকত তাকো খুদ মুখ্যমন্ত্ৰীৰ সমষ্টিত সেই সৌভাগ্য আঁচনি এতিয়া দুৰ্ভাগ্যত পৰিণত হৈছে ৰাইজে এই আঁচনিখনৰ পৰা একো ফলাফল পোৱা নাই বা পোহৰ তেওঁলোকে পোৱা নাই এই উৎকট গৰমত তেওঁলোকে এখন বৈদ্যুতিক পাংখা চলাবৰ কাৰণে শক্তি পোৱা নাই মই বৰ্তমান উপস্থিত আছোঁ পুনৰ কৈছোঁ যে মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত উপস্থিত আছোঁ মাজুলীৰ নামনি অংশত উপস্থিত আছোঁ আৰু মই দেখুৱাবলৈ যত্ন কৰিম এনেধৰণে ব্যয়বহুল সৌৰ শক্তিৰ দ্বাৰা বিদ্যুৎ উৎপাদনৰ প্ৰকল্প স্থাপন কৰা হৈছিল বিভিন্ন গাঁওসমূহত কিন্তু সকলোখিনি ঠিকেই আছিল আঁচনিৰ মতে কাগজে কলমে সকলো ঠিকেই আছে সেই আঁচনিখন কিন্তু চোৱা চিতা কৰিবলৈ এতিয়ালৈকে ইয়াত স্থানীয় লোক নাই বা যি তেওঁ নিযুক্ত কৰিছিলে তেওঁক ৰাইজে দেখিবলৈ পাবলৈ নাই আৰু ইয়াৰ স্থানীয় ৰাইজে অভিযোগ কৰে যে এই প্ৰকল্পটোৰ পৰা মাত্ৰ কেইঘণ্টামানহে তেওঁলোকে বিদ্যুৎ পায় 24 ঘণ্টাৰ ভিতৰত মাত্ৰ কেইমিনিট বা কেতিয়াবা কেইমিনিটমান বা কেতিয়াবা কেইঘণ্টামানৰ কাৰণে বিদ্যুৎ পায় আৰু কিন্তু এই প্ৰকল্পটোৰ বা সৌভাগ্য আঁচনিৰ সম্পূৰ্ণ উদ্দেশ্য বেলেগ আছিল মই পুনৰ কৈছোঁ যে চৰ-চাপৰি অঞ্চলবিলাকত যিবিলাক নেকি টাউন নগৰ এলেকাৰ পৰা বহু দূৰ নিলগত বা যি উন্নত জেগা আছে উন্নত জেগাৰ পৰা বহু দূৰ নিলগত সেই আঁচনিসমূহক বিদ্যুতৰ পোহৰে আলোকিত কৰিবৰ কাৰণে এই আঁচনিসমূহ স্থাপন কৰা হৈছিল মই স্থানীয় লোক আছে স্থানীয় লোকৰ পৰা মই জানিবলৈ যত্ন কৰিম বা তেওঁলোকৰ পৰা সুধিবলৈ যত্ন কৰিম যে এই আঁচনিখন আপোনালোকৰ কি গাঁও বুলি ক'লে এখন স্বয়ং চাপৰি আপোনালোকৰ ইয়াত কি কয় আহতগুৰি গাঁও পঞ্চায়ত নামনি মাজুলী হয় আপোনালোকে যিটো প্ৰকল্প ইয়াত স্থাপন কৰিলে অসমৰ ভিতৰত আমাৰ হাতত থকা তথ্য অনুসৰি 300 কোটি টকা খৰচ কৰা হ'ল এনেকুৱা ধৰণৰ প্ৰকল্প স্থাপন কৰিবৰ কাৰণে কিমান লাভৱান্বিত হৈছে না লাভৱানটো একো হোৱা নাই আৰম্ভণিৰ পৰা যেনেধৰণে বনাব লাগিছিলে হোৱা নাই আৰু ইনষ্ট্ৰাকশ্যন একৰ্ডিং টু কোম্পানীৰ মতে যেনেকৈ যি হয় মুঠতে নিম্নমানৰ কাম হৈছে আৰম্ভণিৰ পৰা প্ৰথম এমাহৰ পৰাই কমপ্লিট কৰা এমাহৰ পৰাই পৰীক্ষামূলকভাৱে চলাম বুলি তেখেতলোকে কৈছিলে কিন্তু এই আৰম্ভণি দিনৰ পৰাই আমি পোহৰ ভালকৈ পোৱা নাই আৰু যেনেকৈ আমাৰ চহৰ এলেকাত বিদ্যুৎ অভাগ্য আঁচনিৰ পৰাটো বঞ্চিত এইটো অস্তিত্বহীনেই কিন্তু যেনেধৰণে আমি আশা কৰিছিলোঁ যে এইটো প্ৰজেক্টটো পোৱাৰ পৰা আমাৰ চহৰ এলেকাত সুবিধা হ'ব আনকি এনে নহয় এইটো দূৰৰে কথা এঘণ্টাৰ হয়তো মুঠতে এমাহত 3বাৰ 4বাৰ মানে আৰম্ভণিৰ পৰা ব্যাহত হৈ আছে আৰু পোহৰ যেনেধৰণে পাব লাগে পোৱা নাই উপকৃত হোৱা নাই দিনটো 24 ঘণ্টাৰ ভিতৰত কেই ঘণ্টা কাৰেণ্ট পায় আপোনালোকে 24 ঘণ্টাত মানে কেতিয়াবাতো এসপ্তাহে বন্ধ হৈ থাকে যেতিয়া হয় কেতিয়া 2 ঘণ্টা 3 ঘণ্টা সন্ধিয়া 6:30 বা 7 বজাৰ লগে লগে অফ হৈ গুচি যায় হয় মুঠৰ ওপৰত ক'ব লাগিব 300 কোটি টকা ব্যয় কৰি যি সৌভাগ্য আঁচনি ৰূপায়ণ কৰা হৈছিলে আৰু প্ৰসংগক্ৰমে কৈ থওঁ এই আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব লাভ কৰিছিলে গুৱাহাটীৰ পূৰ্বাঞ্চল এণ্টাৰপ্ৰাইজ নামৰ সেই কোম্পানীটোৱে সেই পূৰ্বাঞ্চল এণ্টাৰপ্ৰাইজে কিন্তু আজিলৈকে ইয়াত ভৰি দিবলৈ চাবলৈ অহা নাই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ ঘৰত কাৰেণ্ট পাইছেনে কাৰেণ্ট পাওঁ কিন্তু 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা 2 ঘণ্টা কেতিয়াবা ৰাতি 6টা বজাৰ পৰা নোপোৱাৰ নিচিনা আৰু পাই হেৰাইছোঁ আৰু আমি সোলাৰ চিষ্টেমৰ যিহেতু এইটো সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত আপোনালোকে দেখোন 24 ঘণ্টাই কাৰেণ্ট পাব লাগে হিচাপত পাব লাগে এতিয়া নাপাওঁ আমিতো এইটো দুৰ্ভাগ্য আমিতো বনাব নাজানো একো কৰিব নোৱাৰোঁ ইয়াত চোৱা চিতা কৰিবলৈ মানুহ আছেনে নাই চোৱা চিতা কৰিবলৈ মানুহ নাই হয় মই আৰু এটা দৃশ্য মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ কৰিম যে চাওক যে সম্পূৰ্ণ এটা বিদ্যুৎ শক্তি উৎপাদন কৰা এইটো এটা স্থান বা বিদ্যুৎ পৰিবাহ হৈ থাকে ইয়াত আৰু সেই অঞ্চলটো যেনেধৰণে ইয়াত ফেঞ্চিঙেৰে বা যি প্ৰতিৰোধমূলক ব্যৱস্থা থাকিব লাগিছিলে ইয়াত কোন ল'ৰা ছোৱালী আছে গৰু গাই আছে তেওঁলোকৰ সেই ব্যৱস্থাটো নহ'ল আজিলৈকে উন্মুক্ত অৱস্থাত থাকিল বোকা পানীৰ মাজত এনেধৰণৰ এটা ব্যয়বহুল আঁচনি এনেদৰে পেলাই দিয়া হ'ল
ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ লগে লগে পশ্চিম অসমৰ ভাৰত-বংগ সীমান্তত আৰম্ভ হৈছে ব্যাপক খহনীয়া। দক্ষিণ শালমৰা মানকচৰ জিলাৰ নৈৰ বুকুত সম্পূৰ্ণৰূপে জাহ গ'ল BSFৰ কেম্প, বিদ্যালয় গৃহ, ঈদগাহ, চিকিৎসালয়ৰ লগতে এখন সম্পূৰ্ণকৈ গাঁও। বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দেৱাইনেৰ আলগা, খাগ্ৰাৰচৰ, নীলখিয়া, নুপুৰেৰ আলগা, বৰাইৰ আলগা, বামুনডাংগা, পাতাকাটা আদি অঞ্চলত খহনীয়াৰ ফলত গৃহহীন হৈছে বহুকেইটা পৰিয়াল। বিগত এটা সপ্তাহত ব্ৰহ্মপুত্ৰ নৈৰ ভয়াৱহ ৰূপে গ্ৰাস কৰিলে শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ। অন কেমেৰা আমি দেখুৱাইছোঁ এটা ঈদগাহ এনেদৰে জাহ গ'ল প্ৰবল খহনীয়াত। ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু হ্ৰাস পাইছে, বানপানীৰ প্ৰকোপ কিছু কমিছে, কিন্তু তাৰ পাছতে এতিয়া মূৰৰ ওপৰত দানৱ পৰাধী খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে আৰু খহনীয়াৰ তাণ্ডৱ লীলাত এখন গাঁও সম্পূৰ্ণৰূপে জাহ গ'ল। আনহাতে BSFৰ কেম্প সম্পূৰ্ণৰূপে জাহ গৈছে। সীমান্তত পহৰাৰ দায়িত্ব থকা BSFৰ জোৱানসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। এতিয়া ফেৰীটেক অস্থায়ী কেম্প স্থাপন কৰি সীমান্ত পহৰা দিবলগীয়া হৈছে BSFৰ জোৱানসকলে। এইটো ভাৰত বাংলাদেশ সীমান্ত। ইয়াত মোটামুটি 300 পৰিয়াল ঘৰ আছিল আৰু এখন ডাঙৰ হস্পিটেল আছিল ইয়াতে। তাৰ লগতে আমাৰ BSF কেম্প আছিল, স্কুলো আছিল, চৰকাৰী হস্পিটেলটো আছিলে, চৰকাৰী স্কুলো আছিল। নদী এনেকুৱা পৰিস্থিতি হৈ গৈছে, মানে 3 বিঘা 4 বিঘা একবাৰে পাক মাৰি দিয়ে আৰু দাবাই লৈ যায়। কোভিড আক্ৰান্তৰ বিহু। হয়, কোভিড চেণ্টাৰত বিহু গীত গাই আনন্দ কোভিড আক্ৰান্তৰ। নুমলীগড়ৰ কোভিড কেয়াৰ চেণ্টাৰত বিহু গীত গাই নৃত্য কৰি স্ফূৰ্তি। নুমলীগড়ৰ VK NRL স্কুল অৱ নাৰ্ছিং কেন্দ্ৰত এই বিহু। 65খন বিচনাযুক্ত কোভিড কেয়াৰ চেণ্টাৰত গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ কোভিড আক্ৰান্তসকল চিকিৎসাধীন হৈ আছে আৰু আক্ৰান্তসকলক উপযুক্ত চিকিৎসাৰ উপৰিও মানসিক শক্তি বৃদ্ধি কৰি ৰোগৰ সৈতে যুঁজ দিবলৈ প্ৰস্তুত কৰি তুলিছে কৰ্তৃপক্ষই। আৰু সেয়েহে আক্ৰান্তসকলে মুক্ত মনেৰে কৰিছে আনন্দ। ব্যক্তিগত চিকিৎসালয় খণ্ডৰ ফালৰ পৰা প্ৰথমে আমি ৰাজ্যখনৰ প্ৰথম চিকিৎসালয় হ'ম, যিখন চিকিৎসালয়ে চৰকাৰী দ্বাৰা পৰিচালিত কোভিড কেয়াৰ চেণ্টাৰত প্ৰত্যক্ষভাৱে সহায় সহযোগ আগবঢ়াইছে। আমাৰ ডাক্তৰ, নাৰ্ছ, পাৰামেডিক্স তেওঁলোকে ওচৰতে থকা VK NRL স্কুল অৱ নাৰ্ছিঙত স্থাপিত 65 বেডৰ যি কোভিড কেয়াৰ চেণ্টাৰ, তাত যোৱা 24 তাৰিখৰ পৰা কৰ্মনিয়োজিত হৈ আমাক আগবঢ়াই আহিছে। তাৰ লগে লগে আমাৰ হস্পিটেলত এটা ফিভাৰ ক্লিনিক আছে। 24 ঘণ্টাৰ কাৰণে ফিভাৰ ক্লিনিক খোলা থাকে। কোনো জ্বৰত ভোগা ৰোগী, শিশুৱে হওক বা বৃদ্ধকে হওক, তেখেতসকলক বেলেগ ধৰণে চিকিৎসা কৰাৰ বা তেখেতসকলক ট্ৰিটমেণ্ট কৰাৰ আমি ব্যৱস্থা ৰাখিছোঁ। তাৰ উপৰিও চৰকাৰৰ দ্বাৰা পৰিচালিত স্বাব টেষ্টিং পদ্ধতি আমাৰ চিকিৎসালয়ৰ সহযোগত ইয়াত চলি আছে। এতিয়ালৈকে আমি প্ৰায় 450ৰ ওচৰে পাজৰে পৰীক্ষা আমাৰ ইয়াত হৈছে আৰু আমি আশা কৰিছোঁ এই সহযোগ আমি অনাগত দিনতো আগবঢ়াই যাব পাৰিম। ৰঙিয়াৰ বগৰীবাৰীৰ বন্যাতক সহায়ৰ হাত আগবঢ়ালে ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে। পুঠিমাৰী নৈৰ বানত সৰ্বশ্ৰান্ত হোৱা লোকক সহায় কৰিবলৈ ওলাই আহিল অসমৰ কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। দুৰ্যোগৰ সময়ত সাধ্য অনুসৰি বানত কক বকাই থকা প্ৰায় 2 শতাধিক পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰে কণ্ঠশিল্পীকেইগৰাকীয়ে। বহুকেইগৰাকী ব্যক্তিৰ সহযোগত বৰঙণিত তুলি দলটোৱে বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে। জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ, মন্তুমণি শইকীয়া, ৰূপালী কাশ্যপ, নিৰ্মালী দাস আৰু গীতালী কাকতিৰ উদ্যোগত এই সাহায্য প্ৰদান কৰা হয় বানাক্ৰান্তৰ মাজত। চাউল দাইলৰ পৰা আৰম্ভ কৰি ব্লিচিং পাউডাৰ, মাস্ক, চেনিটাইজাৰ, মহিলাৰ চেনিটাৰী নেপকিন লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীও বিতৰণ কৰে বানাক্ৰান্তসকলৰ মাজত। যিসকল লোকে পৰিস্থিতি স্বাভাৱিক থাকোঁতে আমাৰ দৰে গায়ক গায়িকাসকলক তেখেতসকলৰ অঞ্চলত চান্দা তুলি গীত গাবলৈ মাতে। গতিকে সেইসকল লোক যেতিয়া বানত ককবকাই আছে, সেয়া আচলতে আমি দেখি খুব শোকস্তব্ধ হৈছিলোঁ আটাইকেইজনেই। গতিকে আমি যিমান পাৰোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি এটা লাইভ ছেশ্যন কৰিছিলোঁ। তাৰ জৰিয়তে অসমবাসী ৰাইজৰ সহযোগত আৰু আমাৰ একান্ত প্ৰচেষ্টাত
আমি আগবাঢ়ি আহিছোঁ। ৰাইজৰ অবিহনে আমি নহয়, গতিকে ৰাইজে আমাক ইমানখিনি সহায় কৰে, আমাৰ অনুষ্ঠান চাই আমাক মাতে, তেওঁলোকে ইমান মৰম আদৰ দিয়ে। সেই অনুযায়ী আমি ভাবিলোঁ ইমান ৰাইজ যেতিয়া অসমখনত এনেকুৱা হৈছে, আমি অলপ চিন্তা চৰ্চা কৰি এটা চাইডত আমি ভাবিলোঁ যে এনেকৈ গৈ আমি অকণমান যদি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পাৰোঁ, তাত নিশ্চয় আমি অকণমান আশীৰ্বাদ হিচাপে পাম আৰু আমাৰ মনটো ভাল লাগিব। অসম নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা। নগা দুৰ্বৃত্তই ধন দাবী কৰে এগৰাকী মহিলা ব্যৱসায়ীক। সৰু পথাৰৰ চুঙাজানৰ ৫ নম্বৰ দ গাঁৱত এই ধন দাবীৰ ঘটনা। মাৰণাস্ত্ৰ দেখুৱাই শান্তাময়া ভুজল নামৰ এগৰাকী মহিলা ব্যৱসায়ীক ধন দাবী কৰে নগা দুৰ্বৃত্তই। দুখন বাইকত আহিছিল ৬জনীয়া নগা দুৰ্বৃত্তৰ দল। ২০,০০০ টকা দাবী কৰিছিল মহিলা ব্যৱসায়ীৰ পৰা ৬জনীয়া নগা দুৰ্বৃত্তৰ দলটোৱে। ৫ নম্বৰ দ গাঁৱত থকা অসম আৰক্ষীৰ বেটেলিয়নৰ জোৱানক দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে নগা দুৰ্বৃত্তৰ দলটোৱে আৰু নগা দুৰ্বৃত্তই এৰি যোৱা বাইক দুখন জব্দ কৰে আৰক্ষীয়ে। বগীবাই দোকানত নগা দুৰ্বৃত্তই আহি টকা দিমান দিছে আৰু তেওঁক মূৰত পিষ্টল লগাই দিছে। মই লগে লগে মোৰ পেট্ৰলিং পাৰ্টিটোক ফোন কৰি কওঁ যে তহঁতি দোকানত পটকাই যা। সিহঁতি আহি পোৱাৰ লগে লগে নগা দুৰ্বৃত্ত পলাই আৰু বাইককেইখন পেলাই থৈ গুচি যায়। আমাৰ পাৰ্টীয়ে বাইক দুখন লৈ আহে, থানা ভাৰপ্ৰাপ্ত বিষয়াক চমজাই দিয়া যায়। বিয়লি হেডলাইন্সত পুনৰ সময় আন এটি চমু বাণিজ্যিক বিৰতিৰ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক চৰম অৱহেলা। জৰাজীৰ্ণ হৈ পৰিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মুকলি মঞ্চ। শোণিতপুৰৰ বৰচলাত অৱস্থিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চৰ গোহালি সদৃশ পৰিৱেশ। সুৰা আৰু জুৱাৰ আড্ডাত পৰিণত হৈছে ৰাইজৰ সপোনৰ এই প্ৰকল্পটো। মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প শীৰ্ষক আঁচনিৰ অধীনত ২০১৪ চনত কেইবা লাখ টকা ব্যয় কৰি সাজি উলিওৱা হৈছিল এই মুকলি মঞ্চ। সংশ্লিষ্ট কৰ্তৃপক্ষ তথা তদাৰকী সমিতিৰ দায়িত্বহীনতাৰ ফলত এতিয়া শোচনীয় হৈ পৰিল মঞ্চ। অন্যহাতে কিছুদিন পূৰ্বে প্ৰচণ্ড ধুমুহাই মঞ্চখনৰ একাংশ টিনপাত আৰু চিলিঙৰ ক্ষতি সাধন কৰে। বৰ্তমানলৈকে মেৰামতিৰ ব্যৱস্থা কৰা হোৱা নাই। চৰকাৰেও এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আমি দেখুৱাইছোঁ বৰ্তমান এই মঞ্চত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। সুৰা আৰু জুৱাৰ আড্ডাত পৰিণত হৈছে সপোনৰ এই প্ৰকল্প। কিন্তু এই মুহূৰ্তলৈকে প্ৰশাসন চৰকাৰৰ চকুত পৰা নাই এই মঞ্চৰ জৰাজীৰ্ণ ৰূপ। এই খণ্ডত আগবঢ়াইছোঁ ঢেকিয়াজুলিৰ পৰা আমাৰ সাংবাদিক হৰেণ ভূমিজৰ এক বিশেষ ৰিপৰ্ট। অধীনত শোণিতপুৰ জিলাৰ বৰচলাত নিৰ্মাণ কৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মুকলি মঞ্চৰ দুৰৱস্থা যেন গৰু গোহালিহে, য'ত চলে মদৰ আড্ডা, তাচৰ আড্ডা। অতি দুৰ্ভাগ্যজনকভাৱে এই যি মুকলি মঞ্চ এনেধৰণে পৰি ৰৈছে, কিন্তু কাণ খাৰ নাই স্থানীয় বিধায়ক, জনপ্ৰতিনিধি আদি। চাওক আচলতে কেনেধৰণে পৰি ৰৈছে। নিৰ্মাণৰ কেইদিনৰ পিছতে আচলতে এনেধৰণে এক চৰম জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হ'ল, য'ত এনেধৰণে চলে তাচৰ আড্ডা। চাওক আচলতে তাচপাত পৰি আছে, এয়া মদৰ গিলাচ পৰি আছে। এনেধৰণে অতি কদৰ্যময় পৰিৱেশ জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে। গৃহটো আচলতে জহি খহি যোৱাৰ উপক্ৰম ঘটিছে। অতি গুৰুত্বহীন, যেন এয়া এক মুকলি মঞ্চ নহয়, এক গোহালি সদৃশ অৱস্থা। অতি নিম্নমানৰ কাম কৰাৰ বাবে আজি এই গৃহটি এনেধৰণে জৰাজীৰ্ণ হৈ পৰিল, বিধ্বস্ত অৱস্থা। কাণ খাৰ নাই জিলা প্ৰশাসন, স্থানীয় বিধায়কৰ। আমি কথা পাতিম ইয়াৰে স্থানীয় দল সংগঠনৰ সৈতে। তেওঁলোকে কি কয়, কি ক'ব? আচলতে এয়া এক চৰম দুৰ্ভাগ্যজনক ঘটনা বুলি ভাবিছোঁ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা অসমীয়া জাতিৰ হিয়াৰ আমঠু। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি যদি তেওঁলোকে সন্মান কৰিব নাজানে, তেতিয়াহ'লে অসন্মান কৰাৰ তেওঁলোকৰ অধিকাৰ নাই। বৰচলাৰ স্থানীয় যি গাঁও পঞ্চায়তৰ সভাপতি সম্পাদক তথা আমাৰ স্থানীয় বিধায়কৰ এই ক্ষেত্ৰত নীৰৱ ভূমিকাক আমি সমালোচনা কৰিছোঁ। আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামত এই যি অনুষ্ঠানটো কৰিলে, এতিয়া বৰ্তমান গৰু গোহালিৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে। ইয়াত মানুহে মদ খাইছে আৰু তাচ খেলিছে, অসামাজিক কাৰ্যকলাপ ইয়াত চলি আহিছে। গতিকে আমি আমাৰ স্থানীয় বিধায়কক এই ক্ষেত্ৰত এটি তদন্তৰ ব্যৱস্থা কৰি ইয়াক চৰকাৰীভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব বুলি দাবী। কি ক'ব?
হয়, আজি বচলাবাসীৰ বাবে এক লজ্জাৰ বিষয়, কাৰণ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱে যিখিনি অসমীয়া জাতিৰ বাবে অৱদান আগবঢ়াই থৈ গৈছে, তেখেতৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থতে 2015 চনত এই মঞ্চখন নিৰ্মাণ কৰিছিলে। কিন্তু আজি 5টা বছৰ সম্পূৰ্ণ নহওঁতে আজি যি এক জৰাজীৰ্ণ অৱস্থা হৈ গৈছে, কাৰণ সেই সময়ৰ আন্তঃগাঁথনি যিসকল ঠিকাদাৰে কাম কৰিছিলে একে নিম্নমানৰ কাম কৰাৰ বাবে আজি এক জৰাজীৰ্ণ অৱস্থা হৈছে। কাৰণ যিগৰাকী ব্যক্তি অসমীয়া জাতিৰ বাবে যি অশেষ অৱদান আগবঢ়াই গৈছে, সেইগৰাকী ব্যক্তিয়ে তেখেতৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত এনেকুৱা ধৰণৰ অৱহেলা কৰাত আমি সঁচাকৈ দুখ প্ৰকাশ পাইছোঁ। নিশ্চয়কৈ আচলতে এনেধৰণে যে এনেক অপমান কৰা হৈছে ভূপেন হাজৰিকাক, লাখ লাখ টকাৰে নিৰ্মাণ কৰা ভূপেন হাজৰিকা স্মৃতি মুকলি মঞ্চ এনেধৰণে আজি জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে। কাণ খাৰ নাই জিলা প্ৰশাসন, স্থানীয় জনপ্ৰতিনিধিৰ। মাজত মাথো কেইটামান মুহূৰ্ত বুধবাৰে অনুষ্ঠিত হ'ব ৰাম মন্দিৰৰ ভূমি পূজন আৰু ভূমি পূজনত যি ব্যৱস্থা কৰা হৈছে তাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে চৰকাৰ প্ৰশাসনে। আমি ভূমি পূজনস্থলীৰ পৰিৱেশ আপোনাক দেখুৱাইছোঁ, অযোধ্যাৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু কাইলৈ পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্ণৌ অভিমুখে ৰাওনা হ'ব। পুৱা 9:35 দিল্লীৰ পৰা তেওঁ ৰাওনা হ'ব। 12:30 প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূমি পূজনত অংশগ্ৰহণ কৰিব। আৰু আমি জনাইছোঁ 40 কেজি ওজনৰ ৰূপৰ ইটাৰে শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্মাণ কাৰ্যৰ। আৰু তাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। 9 কইনাৰ ৰূপত সজাই পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যা আৰু অভেদ্য দুৰ্গত পৰিণত হৈছে সমগ্ৰ অযোধ্যা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক কেন্দ্ৰ কৰি পানী নসৰকা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ অযোধ্যাত। কৰোনা ভাইৰাছৰ বিভীষিকাৰ বাবে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভূমি পূজনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া পুৰোহিতৰ পৰা আৰম্ভ কৰি সকলো কৰ্মকৰ্তাৰে কোভিড টেষ্ট কৰোৱা হৈছে। দুদিন পূৰ্বেই কোভিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে ভূমি পূজনৰ। 175গৰাকী আমন্ত্ৰিত অতিথি অংশগ্ৰহণ কৰিব ভূমি পূজনৰ এই বিশেষ দিনটোত। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব সমগ্ৰ দেশবাসী। দশক জোৰা এটা বিবাদৰ অন্তত অৱশেষত পথ প্ৰশস্ত হয় উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পিছত। আৰু সেই অনুসৰি কাইলৈ হ'ব ভূমি পূজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অংশগ্ৰহণ কৰিব এই ভূমি পূজনৰ কাৰ্যসূচীত। 2024 চনৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ অযোধ্যাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ বাবে অযোধ্যাত প্ৰায় 3500 বাহিনী মোতায়েন কৰা হৈছে। আৰু তাৰ লগতে মোদীৰ নিৰাপত্তাৰ দায়িত্বত যিসকল আৰক্ষী থাকিব, যুৱ আৰক্ষীক মোতায়েন কৰা হ'ব মোদীৰ নিৰাপত্তাৰ বাবে। আৰু ইতিমধ্যে অযোধ্যাৰ পৰিৱেশ আমি আপোনাক দেখুৱাই আহিছোঁ। আৰু অযোধ্যাত এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে আৰু ঐতিহাসিক ক্ষণটোৰ সাক্ষী হ'বলৈ এতিয়া অপেক্ষা কৰিছে সমগ্ৰ দেশবাসীয়ে। পৰৱৰ্তী খবৰ, কৰোনা তংকৰ মাজতে বোকাজানৰ বিলাতী মাটি কাৰখানাত বহিৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি। কৰোনা তংকৰ মাজতে থলুৱাক বঞ্চিত কৰি দিল্লী, পশ্চিমবংগ, বিহাৰ, উৰিষ্যাৰ যুৱকক নিযুক্তি প্ৰদান কৰিছে বোকাজানৰ বিলাতী মাটি কাৰখানাত। CCI কৰ্তৃপক্ষই স্থানীয় নিবনুৱা যুৱক যুৱতীক চূড়ান্তভাৱে বঞ্চিত কৰি বহিৰাজ্যৰ যুৱকক নিযুক্তি দিয়াৰ বিৰুদ্ধে সোমবাৰে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বোকাজানস্থিত বিলাতী মাটি কাৰখানাত প্ৰৱেশ পথৰ সন্মুখত প্ৰায় 50জনীয়া ছাত্ৰ সন্থাৰ এটা সদস্যই বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়া বন্ধ কৰক, 100% থলুৱা যুৱক যুৱতীক নিযুক্তি দিয়ক, দিল্লী লবি হুঁচিয়াৰ, দিল্লী লবিৰ ষড়যন্ত্ৰ নচলিব আদি বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড হাতে হাতে লৈ উদাত্ত শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। অতি তাৎপৰ্যকৰ বিষয় যে বোকাজান CCI চিমেণ্ট কৰ্তৃপক্ষই অতি চক্ৰান্তমূলকভাৱে 9জন বাহিৰৰ প্ৰাৰ্থী বোকাজান বিলাতী মাটি কাৰখানাক নিযুক্তি দিছে বুলি আমি জানিব পাৰিছোঁ। তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, কাৰণ দীৰ্ঘদিন ধৰি সদৌ অসম ছাত্ৰ সন্থা, বোকাজানৰ বিভিন্ন দল সংগঠন, বোকাজানবাসী ৰাইজে দাবী জনাই আহিছে যে বোকাজান বিলাতী মাটি কাৰখানাত 100% থলুৱা নিযুক্তি হ'ব লাগিব। কিন্তু অতি চক্ৰান্তমূলকভাৱে CCI CMDয়ে
ইয়াত 9জনকৈ বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ ইতিমধ্যে অসমত 20 লাখৰো অধিক নিবনুৱা আছে আৰু এই মহামাৰী কৰোণাৰ সময়ত প্ৰায় 4 লাখ বাহিৰত সংস্থাপিত হৈ থকা যুৱক যুৱতীয়ে অসমলৈ ঘূৰি আহিছে, যাৰ বাবে আজি 24 লাখতকৈ অধিক ইয়াত নিবনুৱা হৈছে। গতিকে এই নিবনুৱা সমস্যা সমাধান কৰাৰ ঠাইত বোকাজান বিলাতী মাটি কাৰখানাৰ নিচিনা এটি ফেক্টৰীত CMDয়ে যি চক্ৰান্তমূলকভাৱে 9জন বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি কোনো কাৰণতে এই বহিৰাগত প্ৰাৰ্থীক আমি ইয়াত নিযুক্তি সংস্থাপিত হ'বলৈ নিদিওঁ। ৰাজ্যৰ ৰোষত শদিয়াৰ বিধায়ক বলিন চেতিয়া কুণ্ডিল নৈৰ খহনীয়া পৰিদৰ্শন কৰিবলৈ গৈ দল সংগঠন আৰু ৰাজ্যৰ প্ৰশ্নত থকা সৰকা হ'ল বিধায়কগৰাকী। কুণ্ডিল নৈৰ বুকুত ৰাইজে ঐক্যবদ্ধভাৱে খান্দি থকা নলা পৰিদৰ্শন কৰাৰ লগতে খহনীয়াৰ পৰিস্থিতিৰ সামগ্ৰিক ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে নপাগলাম গাঁৱত উপস্থিত হৈছিল বিধায়ক বলিন চেতিয়া। কিন্তু বিধায়কগৰাকীৰ বিভিন্ন প্ৰশ্নত থকা সৰকা কৰিলে উপস্থিত ৰাইজ আৰু দল সংগঠনৰ নেতৃবৃন্দ। প্ৰক্ৰিয়াটো কৰোঁতে বুলি তেওঁলোকে ডিপাৰ্টমেণ্টত কেতিয়া কিমান দিন লগালে সুধিছা? ডিপাৰ্টমেণ্টতে তোমালোকে টেণ্ডাৰ কৰোঁতে চেংচন হোৱাৰ পিছত টেণ্ডাৰ কৰি তেওঁলোকে দুমাহ লগাইছে। আমাৰ গাত দুখ নাই নহয়। জনপ্ৰতিনিধি হিচাপে আপোনাৰ দায়িত্ব আছে। আপুনি 15 বছৰ টকাৰ কাৰণে পইচা সমস্যা নামত আপুনি কোনো সমাধান নকৰিলে। অধিক কৃষি 5 মাইলৰ ৰাস্তাটো ক'ৰপৰা পইচা আহিলে, বিয়াক চমনি পইচা ক'ৰপৰা আহিলে, ইয়াতে ঘূম কচিৰ আগতে পইচা আহিছে, তাৰ আগতেও পইচা আহিছে, এনেই আহিছে নেকি পইচা? সমাধান কিয় হোৱা নাই? সমাধান কিয় হোৱা নাই? এই কুণ্ডিল নদী হয় এনেকুৱা, ইয়াত আজি কাম কৰিলে তাত খানে, ইয়াত কাম কৰিলে তাত খানে। এতিয়া আপোনাৰ যিখিনি দায়িত্ব আপুনি পালন কৰাই নাই। ঠিক আছে, আপুনি আহিলে আহিছে, ধন্যবাদ জনাইছোঁ। কিন্তু আজি আপুনি ব্যক্তিগত হিচাপে আহিছে যাতে এই সমস্যাখিনি লৈ যাতে আপুনি ৰাজনীতি নকৰে। যদি ৰাজনীতি কৰে ছাৰ, আমি কিন্তু আপোনাক